এই মডেল অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম অতি শীঘ্ৰেই প্ৰকাশ হ'ব তো ফৰ্ম প্ৰকাশ কৰাৰ ডেট কিন্তু অসম চৰকাৰে ইতিমধ্যেই প্ৰকাশ কৰিছে লগতে যিসকলে এইখন ফৰ্ম ফিলআপ কৰি জমা দিব সেইসকলে পোনপটীয়াকৈ 10,000 পৰা 25,000 টকা বেংক একাউণ্টত লাভ কৰিব তো ফৰ্ম কেতিয়া প্ৰকাশ হ'ব কোনবোৰ মানুহে আবেদন কৰিব পাৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে লিখা আছে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা নিযুত মইনা আঁচনিৰ সবিশেষ তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ টকাখিনি কেনেকৈ প্ৰদান কৰিব প্ৰথমে আপোনালোকক জনাই দিছো তাৰ পিছত আপোনালোকক জনাম ফৰ্ম কেতিয়া প্ৰকাশ হ'ব আৰু ফৰ্ম কেনেকৈ ফিলআপ কৰিব লাগিব তো ইয়াতে লিখা আছে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব প্ৰতি মাহে 1000 টকা তো যিসকল ছাত্ৰীয়ে 2024 চনত একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব সেইসকল ছাত্ৰীয়ে কিন্তু প্ৰতি মাহত বেংক একাউণ্টত 1000 টকা লাভ কৰিব মুঠ 10 মাহ এই টকাখিনি লাভ কৰিব মুঠ কিন্তু 10,000 টকা বেংক একাউণ্টত লাভ কৰিব তাৰ পিছত 2 নম্বৰত কৈছে যিসকল ছোৱালীয়ে স্নাতকৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব সেইসকল ছাত্ৰীয়ে 1250 টকাকৈ প্ৰতি মাহে লাভ কৰিব আৰু মুঠ 10 মাহ এই টকাখিনি লাভ কৰিব তাৰ পিছত 3 নম্বৰত কৈছে স্নাতকোত্তৰ প্ৰথম বৰ্ষত যিসকল ছাত্ৰীয়ে নাম ভৰ্তি কৰিব সেইসকল ছাত্ৰীক প্ৰতি মাহে 2500 টকা প্ৰদান কৰিব ইয়াৰ পিছত আৰু কোৱা হৈছে প্ৰতি মাহৰ 11 তাৰিখে একাউণ্টত সোমাব এই ধন তো যিসকল ছোৱালীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত আবেদন কৰিব সেইসকল ছোৱালীৰ বেংক একাউণ্টত প্ৰতি মাহৰ 11 তাৰিখে সোমাব টকা তাৰ পিছত কোৱা হৈছে প্ৰথম কিস্তি সোমাব 11 অক্টোবৰত তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিত টকা কিন্তু অহা অক্টোবৰ মাহৰ 11 তাৰিখৰ পৰা সোমোৱা আৰম্ভ কৰিব তাৰ পিছত আৰু কোৱা হৈছে 1 জুলাইৰ পৰা নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব তো যিসকল ছোৱালীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত আবেদন কৰিব সেইসকল ছোৱালীৰ আবেদন ফৰ্ম অহা 1 জুলাই তাৰিখে অসম চৰকাৰে প্ৰকাশ কৰিব তো অহা 1 জুলাই তাৰিখে যেতিয়া ফৰ্ম প্ৰকাশ হ'ব লগে লগে কিন্তু ফৰ্ম কেনেকৈ ফিলআপ কৰিব লাগিব আপোনালোকক ভিডিঅ' বনাই জনাই দিম অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।